ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা এক গোপন সূত্ৰৰ পম খেদি হাজো আৰক্ষীয়ে মহাদেৱ তোলাত চলোৱা অভিযানত জব্দ কৰে অৰ্ধশতাধিক ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ধনেশ্বৰ দাস ওৰফে কচু নামৰ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসমূহ দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকাৰ অভিযোগ ধনেশ্বৰৰ বিৰুদ্ধে বাহৰ চুঙাৰ ভিতৰত লুকাই ৰখা অৱস্থাত জব্দ কৰে ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসমূহ আজি আমাৰ হাজো সাৰ্কলৰ অন্তৰ্গত হাজো থানাৰ পৰা এটা অভিযান চলাই মহাদেৱ তোলা হাজো মাৰামুজৰ নিয়াৰেষ্টত তাত 50টা ড্ৰাগছৰ কণ্টেইনাৰ পোৱা যায় আৰু বিভিন্ন ধৰণৰ সা সামগ্ৰী পোৱা যায় নিচাযুক্ত সামগ্ৰী আমি প্ৰায় 10জনমান গাঁওবুঢ়াই এতিয়া হাজো থানাৰ অন্তৰ্গত অভিযান চলোৱা হ'ল আৰক্ষীৰ সহযোগত হাজো আৰক্ষী চুকৰ পৰা ফোন কৰা হয় ফোন কৰা হোৱাৰ পিছত মই তাত উপস্থিত হোৱাৰ পিছত আজি আমাৰ হাজো মাধৱ মন্দিৰৰ ওচৰত কিবা এটা ড্ৰাগছ সম্পৰ্কীয় অভিযান আৰম্ভ হয় আৰু সেই অভিযান সম্পৰ্কে অভিযান কৰাৰ পিছত হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব